নমস্কাৰ আপোনালোকে জানে যে আধাৰ কাৰ্ডটো অতি মূল্যৱান এটা ডকুমেণ্টছ যি ডকুমেণ্টছ নহ'লে আজিৰ দিনত আপোনালোকে বেংক একাউণ্টৰ পৰা অন্য যিকোনো ডকুমেণ্টছ হওক সেই ডকুমেণ্টছৰ ক্ষেত্ৰত আপোনালোকে যদি ক'ৰবাত দিব লগা আছে তেতিয়াহ'লে আধাৰ কাৰ্ডটো মাষ্ট বি সকলোৰে কাৰণে অতি প্ৰয়োজন। এতিয়া যদি আপোনালোকৰ সেই আধাৰ কাৰ্ডটো যদি বন্ধ হৈ যায় তেতিয়াহ'লে আপোনালোকৰ বহুত সমস্যাৰ সন্মুখীন হ'ব। যদি আপোনালোকৰ আধাৰ কাৰ্ডটো বন্ধ হ'ব নিবিচাৰে তেতিয়াহ'লে আপোনালোকে অতি সহজে আপোনালোকৰ যি হাতত মোবাইল আছে বা লেপটপ কম্পিউটাৰ যি আছে সেই লেপটপ বা কম্পিউটাৰ বা আপোনালোকৰ হাতত থকা মোবাইলটো দি ডকুমেণ্টছ আপলোড কৰিব লাগিব। তেতিয়াহে আপোনালোকৰ সেই আধাৰ কাৰ্ডটো আপোনালোকৰ চলি থাকিব, নহ'লে আধাৰ কাৰ্ডটো বন্ধ হৈ যাব। এতিয়া যদি আপোনালোকে সেই আধাৰ কাৰ্ডটো কেনেকৈ ডকুমেণ্টছ আপলোড কৰিব বা আপোনালোকৰ আৰু তাত কি কৰিব পাৰে এই সকলোখিনি মই ডিটেইলছ আজি মই আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে দিম। কাৰণ বৰ্তমান সময়ত আপোনালোকে এই আধাৰ কাৰ্ডটো সম্পূৰ্ণ বিনামূলীয়াকৈ আপোনালোকে আপডেট কৰিব লাগিব। আপোনালোকে কোনো আধাৰ চেণ্টাৰত যাব নালাগে, আপোনালোকৰ হাতত মোবাইলটো দি আপোনালোকে আপডেট কৰিব পাৰিব। ডকুমেণ্টছ আপলোড কৰিবলৈ আপোনালোকৰ গুগলত যাব লাগিব। প্ৰথমতে গুগলত গৈ মাই আধাৰ যিটো চাৰ্চ কৰিব, চাৰ্চ কৰাৰ পিছত যিটো প্ৰথম যিটো লিংক আছে মাই আধাৰ আপোনালোকে এইটোত ক্লিক কৰিব। এইটোত ক্লিক কৰাৰ পিছত যিটো মাই আধাৰ যিটো মেইন ছাইট আছে আপোনালোকে এই ছাইটটো খোল খাব। এই ছাইটটোত আপোনালোকে চাব লাগিব যে আপোনালোকৰ কি অসুবিধা হৈ আছে বা আপোনালোকৰ ডকুমেণ্টছটো কেনেকৈ আপলোড কৰিব পাৰিব। এতিয়া মাই আধাৰত যেতিয়া আপোনালোকে যাব ইয়াত চাওক লগইন লিখা আছে, আপোনালোকে এই লগইনত প্ৰথমতে ক্লিক কৰিব। এতিয়া লগইনত ক্লিক কৰাৰ পিছত আপোনালোকৰ হাতত যিটো আধাৰ নাম্বাৰ আছে আপোনালোকে এই আধাৰ নাম্বাৰটো ইয়াতে বহাই দিব। এতিয়া আপোনালোকৰ হাতত যি আধাৰ নাম্বাৰ আছে আধাৰ নম্বৰটো বহাই যিটো কেপচাৰ কোড আছে আপোনালোকৰ এই কেপচাৰ কোডটো বহাই দিব। বহাই দি পেলাই চেণ্ড OTPত আপোনালোকে ক্লিক কৰিব। যেতিয়া আপোনালোকে চেণ্ড OTPত ক্লিক কৰিব, ক্লিক কৰাৰ পিছত আপোনালোকৰ যিটো মোবাইল নাম্বাৰ ৰেজিষ্ট্ৰেশ্যন হৈ আছে আধাৰ কাৰ্ডত সেই এটা OTP আহিব সেই নাম্বাৰটো। তেতিয়া আপোনালোকে OTPটো দি পেলাই আপোনালোকে লগইন কৰিব। এতিয়া আপোনালোকে লগইন কৰিলে OTP দি পেলাই লগইন কৰাৰ পিছত এই পেজটো খোল খাইছে। ইয়াত চাওক ছাৰ্ভিচেছ লিখা আছে। ইয়াত আপোনালোকে কি কৰিব পাৰিব, কি ছাৰ্ভিচ আপোনালোকে ইয়াতে আছে, কোনখিনি আপোনালোকে যি চেল্ফ আপডেট আছে আপোনালোকে চেল্ফ আপডেট কৰিব পাৰিব। এতিয়া প্ৰথমতে চাওক যিটো ইম্পৰ্টেণ্ট হৈছে এইটো চাওক ডকুমেণ্টছ আপডেট আপোনালোকে কৰিবই লাগিব, মাষ্ট বি কম্পালচৰি সকলোৰ কাৰণে এইটো কৰিবই লাগিব। এতিয়া চাওক ইয়াত লিখা আছে আপোনালোকে 14 ডিচেম্বৰৰ ভিতৰত আপোনালোকে ডকুমেণ্টছ আপলোড কৰিব পাৰিব সম্পূৰ্ণ বিনামূলীয়াকৈ। কিন্তু 14 ডিচেম্বৰৰ পিছত যদি আপোনালোকৰ যদি ছাৰ্ভিচ থাকে হয়তো আপোনালোকে তাত টকা দিব লাগিব, তাত তেতিয়া বিনামূলীয়াকৈ আপোনালোকে আপলোড কৰিব নোৱাৰিব। তাত পাৰিব আধাৰ কাৰ্ড PVC কাৰ্ডৰ কাৰণে আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব। তাৰপিছত চাওক যদি আপোনালোকৰ কাৰণে আপোনালোকৰ যদি এড্ৰেছ ভুল হৈ আছে, কিবা প্ৰব্লেম হৈ আছে তেতিয়াহ'লে আপোনালোকে এড্ৰেছ আপডেট কৰিব পাৰিব। আপোনালোকে কোনো চেণ্টাৰত নোযোৱাকৈ আপোনালোকৰ এই পৰ্টেলতে আপোনালোকে আপডেট কৰিব পাৰিব। তাৰপিছত ইয়াত চাওক বেংক চেণ্ডিং ষ্টেটাছ। এতিয়া চাওক বেংক চেণ্ডিং ষ্টেটাছটো এইটো এটা বহুত এটা প্ৰব্লেম হৈ থাকে যে কোনটো বেংকত আধাৰ কাৰ্ড লিংক হৈ আছে তেওঁলোকে নাজানে, গম নাপায়। কিন্তু আপোনালোকে এই ছাইটটোত যেতিয়া আহিব ইয়াত চাওক বেংক চেণ্ডিং যেতিয়া ষ্টেটাছ লিখা আছে ইয়াত যদি আপোনালোকে ক্লিক কৰে তেতিয়াহ'লে আপোনালোকে গম পাব যে আপোনালোকৰ কোনটো বেংকত আধাৰ কাৰ্ড লিংক হৈ আছে। এতিয়া চাওক এতিয়া মেইন যিটো হৈছে ডকুমেণ্টছ আপলোড। এতিয়া আপোনালোকে কেনেকৈ কৰিব, যেতিয়া ডকুমেণ্টছ আপলোড কৰিবলৈ আপোনালোকে ডকুমেণ্টছ আপডেটত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত চাওক নেক্সট লিখা আছে, আপোনালোকে নেক্সটত ক্লিক কৰি দিব। ক্লিক কৰি পেলাই নেক্সট কৰি দিব পুনৰ। নেক্সট কৰাৰ পিছত এতিয়া আপোনালোকে ইয়াতে ডকুমেণ্টছ আপলোড দিব লাগিব। ইয়াত ডকুমেণ্টছ আপোনালোকে আপলোড JPG PNR বা PDFত আপোনালোকে আপলোড কৰিব পাৰিব। এতিয়া চাওক আপোনালোকৰ কি ডকুমেণ্টছ আপলোড কৰিব পাৰে। ইয়াত দুটা কণ্ডিশ্যনত আপোনালোকে ডকুমেণ্টছ আপলোড কৰিব লাগিব। এটা হৈছে যে প্ৰুফ অফ আইডেণ্টিটি আৰু এটা হৈছে চাওক প্ৰুফ অফ এড্ৰেছ। এতিয়া প্ৰুফ অফ আইডেণ্টিটিত আপোনালোকৰ কি থাকিব, এতিয়া প্ৰুফ অফ আইডেণ্টিটিত আপোনাৰ ভোটাৰ ID, পান কাৰ্ড, পাছপোৰ্ট চাইজ, ড্ৰাইভিং লাইচেঞ্চ যি আছে আপোনালোকে তাৰ পৰা যিকোনো এটা ইয়াত যিখিনি দিয়া আছে ইয়াৰ পৰা আপোনালোকে যিকোনো এটা চিলেক্ট কৰিব। চিলেক্ট কৰি পেলাই আপোনালোকে ইয়াত যি অ'কে আছে আপোনালোকে অ'কে কৰি দিব। কৰি পেলাই আপোনালোকৰ যি ভিউ ডিটেইলছ আপলোড ডকুমেণ্টছ আছে ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত যি কণ্টিনিউ আপলোড আছে ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ ডকুমেণ্টছখিনি য'তে ৰাখিছে তাৰ পৰা আপোনালোকে আপলোড কৰি ল'ব। নেক্সট হৈছে চাওক আপলোড প্ৰুফ অফ এড্ৰেছ। এতিয়া আপলোড প্ৰুফ অফ এড্ৰেছত কি আছে আপোনালোকে ইয়াতে চাব পাৰিব, যেনে ভোটাৰ ID আছে, ভোটাৰ IDটো প্ৰুফ অফ এড্ৰেছত পৰিছে, পাছপোৰ্ট আছে, কিষাণ পাছবুক আছে, বেংক পাছবুক আছে, এনেকুৱা যিখিনি ডকুমেণ্টছ আছে আপোনালোকে এই সকলোখিনি ডকুমেণ্টছ আপোনালোকে ইয়াতে দি পেলাই আপলোড কৰিব লাগিব। এতিয়া চাওক অ'কে কৰাৰ পিছত চাওক ইয়াত লিখা আছে দিছ ছাৰ্ভিচ উইথ দ্য ফ্ৰী অফ কষ্ট 14/12/2023 আপোনালোকে ফ্ৰী অফ কষ্টত আপোনালোকে আপলোড কৰিব পাৰিব। এতিয়া যি ছাবমিট লিখা আছে আপোনালোকে ছাবমিটত ক্লিক কৰি দিয়ক।
এতিয়া চাওক আপোনালোকৰ এইটো আপলোড হৈ গৈছে। ইয়াত যদি আপোনালোকে একনলেজমেণ্ট নাম্বাৰ এটা পাব, যদি আপোনালোকে বিচাৰে একনলেজমেণ্ট নাম্বাৰটো আপোনালোকে ডাউনলোড কৰি ৰাখিব পাৰিব। ডাউনলোড কৰি পেলাই আপোনালোকে ৰাখি থ'ব। এতিয়া চাওক আপোনালোকৰ অতি সহজে হৈছে আপলোড হোৱাৰ পিছত। এতিয়া আপোনালোকৰ যিখিনি প্ৰব্লেম আছে, যদি কিবা আধাৰ কাৰ্ডত কিবা প্ৰব্লেম আছিলে যে ডকুমেণ্টছৰ কাৰণে যদি আপোনালোকৰ বন্ধ হৈ যায়, এতিয়া আৰু আপোনালোকৰ কোনো সেইটো সমস্যা নহয়। গতিকে আপোনালোকে ফ্ৰী অফ কষ্টত আপোনালোকে এনেকৈ যে আধাৰ ডকুমেণ্টছ আছে আপোনালোকে এই ডকুমেণ্টছখিনি আপোনালোকে আপলোড কৰক। নহ'লে চাওক 14 ডিচেম্বৰৰ পিছত হয়তো এই ফ্ৰী অফ কষ্ট নাথাকে, আপোনালোকে হয়তো বহুত টকা ভৰিব লাগিব, ভৰি পেলাই আপোনালোকে আপলোড কৰিব লাগিব।